নমস্কাৰ লাটুবাদী ইউটিউব চেনেলটোৰ তৰফৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান মই ফাৰ্মত কাম লগাই আছোঁ। আপোনালোকক প্ৰথমে মোৰ ফাৰ্মখনৰ কণ্ডিশ্যনবোৰ দেখুৱাবলৈ বিচাৰিছোঁ। বিভিন্নজনে বিভিন্ন কুৱেশ্যন কৰে। মই এটা এটা কুৱেশ্যনৰ এনচাৰ মোৰ ভিডিঅ'টোৰ মাধ্যমেৰে দিবলৈ প্ৰয়াস কৰিম। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ কণ্টিনিউ চাই থাকিব। আহকচোন বাৰু আপোনালোকে প্ৰথমে মোৰ পোৱালিবোৰ চাই লওক, পোৱালিবোৰ গ্ৰথবোৰ চাই লওক। মই এনেকৈ ফাৰ্মৰ এই বাচনবোৰ পানী বাচনবোৰ এনেকৈ চাফা কৰোঁ। এনেকৈ বাচন চাফা কৰোঁ। ৰাতিপুৱা মই ব্লিচিং পাউডাৰ দি পেলাই চাফা কৰোঁ। আৰু এতিয়া মই জাষ্ট অলপ এই ভুচিবিলাক পৰি আছে, মই এইবিলাক আঁতৰাই দিবলৈ প্ৰয়াস কৰিছোঁ। এনেকৈ আঁতৰাই দিওঁ। মই ৰাতিপুৱা মুচিছিলোঁ। বন্ধুসকল, মোৰ ইউটিউবৰ কিছু বন্ধুৱে মোক কমেণ্ট কৰিছিলে যে চৰ্দি লাগিছে বা ৱেট কম আহিছে। প্ৰথম কথা হ'ল চৰ্দিৰ বিষয়ে আহিছোঁ। বন্ধুসকল, বিশেষকৈ অসমৰ বিভিন্ন জেগাত বৰ্তমান বৰষুণ পৰি আছে, গৰম ঠাণ্ডা মিক্স হৈছে। সেইটো কাৰণে চৰ্দিটো হোৱা স্বাভাৱিক কথা, চৰ্দিটো হ'ব পাৰে। সেইকাৰণে আপোনালোকে ছাইডৰ টিপালবিলাক, যিবিলাক আপোনালোকে ছাইডৰ টিপালবোৰ দিব, আপোনালোকে ছাইডৰ টিপালবিলাক আপোনালোকে নিজে বুজিব লাগিব। আপোনালোকৰ ফাৰ্মখনত গেছ হৈছেনে বা ফাৰ্মখনত ঠাণ্ডা অনুভৱ হৈছে নেকি, সেইটো আপোনালোকে নিজে বুজিব লাগিব। যদি ফাৰ্মখনত গেছ হৈছে, আপোনালোকে তলৰ পৰা 1 ফুট বা 1.5 ফুটৰ ওপৰত আপোনালোকে পালখন বান্ধিব, যাতে গ্ৰাউণ্ড লেভেল, তলৰ লেভেলৰ পৰা যাতে হাৱাটো সিহঁতে ডাইৰেক্টলি নাপায়। আৰু আপোনালোকে ভুচিটো ঠিক ৰাখিব লাগিব। ভুচিটো ঠিক ৰাখিবলৈ হ'লে ওপৰেদি যাতে হাৱাটো পাছ হৈ যায়, আপোনালোকে সেইটোৰ ওপৰত গুৰুত্ব দিব। আৰু সেইটো মই ক'লেও আপোনালোকৰ ঠাণ্ডা, বিশেষকৈ চৰ্দিটো কি কাৰণে লাগে, ভুচিৰ কাৰণে হয়। আৰু বিশেষকৈ ঠাণ্ডা ছিজনত কি হয়, বা যিটো ছিজন এতিয়া হাৱা বতাহ মৰা ছিজন, এইটো ছিজনত আপোনালোকে পালবিলাক পেলাই থয়। সেইটো অনুপাতে আপোনালোকৰ চৰ্দি হোৱা চান্স থাকে। যাতে আপোনালোকে গ্ৰাউণ্ড লেভেলত পালবোৰ পেলাই থ'ব, যাতে ওপৰেদি গেছটো পাৰ হৈ যাব পাৰে। সেইটোৰ ফলত কি হয়, পালবোৰ পেলোৱাই থোৱাৰ ফলত আপোনালোকৰ ফাৰ্মখনত এমনিয়া সৃষ্টি হয় আৰু সেইটোৰ পৰা গেছ হোৱা চান্সটো থাকে। আৰু বিশেষকৈ বতৰৰ কাৰণেই হয়। আৰু এজনে কমেণ্ট কৰিছিলে যে ৱেটটো কম হৈছে, কি কৰিম? বন্ধু বান্ধৱীসকল, মই ক'ব বিচাৰিছোঁ যে যোৱা কোটাত ৱেটটো ভালেই আহিছিলে, কিন্তু এইবাৰ কি হৈছে, বেছি ঠাণ্ডা হৈছে আৰু কি হৈছে, গৰম হৈছে। সেইটো কাৰণে চৰ্দি লাগিছে। প্ৰায় পোৱালিবোৰত চৰ্দি হয় আৰু সেইকাৰণে ৱেটটো কম লয়। সেইকাৰণে আপোনালোকে এটা কথা মনত ৰাখিব। আপোনালোকক মই জনাইছিলোঁ যে আপোনালোকে প্ৰায় 6 দিন 7 দিনমানত আপোনালোকে কেঁচা হালধি আপোনালোকে ৰসটো উলিয়াই পেলাই কম পানীত আপোনালোকে দিব। সেইটো সিহঁতৰ বহুত ভাল হয়, লিভাৰটো ষ্ট্ৰং কৰে আৰু গ্ৰ'থ প্ৰমোটৰ হয়, মানে গ্ৰ'থটো ভাল হয়। আপোনালোকে সেইটোৰ ওপৰত গুৰুত্ব দিবা। চৰ্দিৰ কাৰণেও বহুতখিনি সেইটোৰ পৰা সকাহ পাব আপোনালোকে। সেইটোৰ ওপৰত আপোনালোকে সদায় গুৰুত্ব দিব। আৰু আজি মই দেখুৱাইছোঁ মোৰ ফাৰ্মখনৰ কথা। মই আহকচোন, মোৰ আজি কেইদিন হ'ল মই তাকে প্ৰয়াস কৰিম দেখুৱাবলৈ। আৰু দানাত যেতিয়া এইবোৰ পৰি থাকে, আপোনালোকে এইবিলাক আঁতৰাই দিব, এইবোৰ যাতে ধুনীয়াকৈ খাব পাৰে। দানাটো ভালকৈ হেৰি কৰিব। বন্ধুসকল, আজি মোৰ ফাৰ্মৰ 17 দিন হৈছে। আজি 23 তাৰিখ, 17 দিন হৈছে। গ্ৰ'থ ঠিকে আছে। এতিয়াও ফাৰ্মৰ কোম্পানীৰ তৰফৰ পৰা কোনো মানুহ অহা নাই ৱেট কৰিম আজি। ৱেটটো কেনেকুৱা হৈছে, মোৰতো অনুমান ৱেটবোৰ ভালেই হ'ব লাগে, কাৰণ গ্ৰ'থবিলাক ভাল হৈছে, সেইকাৰণে ভালেই হ'ব পাৰে। আপোনালোককো জনাম অহা ভিডিঅ'ত। বহুত দিনৰ মূৰত আপোনালোকৰ সন্মুখত আহিলোঁ। আপোনালোকে বিভিন্নজনে কমেণ্ট কৰে, বহুতো উৎসাহ যোগায়। আপোনালোকে এটা কাম কৰিব, ভিডিঅ'বোৰ আপোনালোকে শ্বেয়াৰ কৰিব। তেতিয়া উঠি অহা যিবোৰ আমাৰ ব্যৱসায়ী বা ফাৰ্মাৰ, তেখেতলোকে মোৰ ভিডিঅ'বোৰ পাব আৰু মোৰ ভিডিঅ'বোৰ পৰা আপোনালোকে বহুতখিনি উৎসাহ পাব। আৰু অনাগত সময়ত বিভিন্ন ধৰণৰ ভিডিঅ' এনেবোৰ দি থাকিম। আজিতো দেখিছে মোক পোৱালিবোৰ আপোনালোকক দেখুৱালোঁ, মোৰ গ্ৰ'থটো কেনেকুৱা হৈছে আপোনালোকেও জনাব। আৰু যিমানখিনি পাৰোঁ আপোনালোকৰ প্ৰশ্নবোৰৰ উত্তৰ দিবলৈ প্ৰয়াস কৰিম। আপোনালোকে মোক ইউটিউবত কুৱেশ্যন কৰিব, তেতিয়া মানে কি হয়, ফোন চব সময়তে মই লৈ নাথাকোঁ বা মই ব্যস্ত থাকোঁ, সেইকাৰণে ফোনটো ৰিচিভ কৰিবলৈ সময় নাথাকে। আৰু আপোনালোকক ইয়াৰ জৰিয়তে আৰু দুটামান কথা ক'ব বিচাৰোঁ। আপোনালোকক যদি বাচনৰ প্ৰয়োজন হয়, ফিডাৰ হওক, ড্ৰিংকাৰ হওক, এইবোৰ যদি প্ৰয়োজন হয়, আপোনালোকে মোক কণ্টেক্ট নাম্বাৰ দিয়া থাকে, আপোনালোকে কণ্টেক্ট কৰিব পাৰে। বহুত কম মূল্যত আপোনালোকক দিবলৈ প্ৰয়াস কৰিম। আজিলৈ ভিডিঅ'টো ইমানতে এৰিছোঁ। ধন্যবাদ। জয় অসম।